ডিঙি কিলাকুটি লগতে আঁঠু আপোনালোকৰো কলা চামনিৰ নিচিনা লেতেৰা সদৃশ নেকি? সেয়া কিন্তু মলি নহয়, কিন্তু দেখাত মলি যেন লাগে। এনেকুৱা কলা এটা চামনিৰ নিচিনা পৰি যায়। আৰু যিসকল লোক বেছিকৈ শকত হয় তেওঁলোকৰ ডিঙিটোত কলা চামনিৰ নিচিনা হয়, কিলাকুটিটোত। আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো হোৱা দেখা যায়। সৰু ল'ৰা ছোৱালী যিহেতুকে ভালকৈ ঘঁহিব নিদিয়ে, গতিকে এই ক্ষেত্ৰত এনেকৈ কলা হৈ থাকিলে দেখিবলৈ বৰ বেয়া লাগে। আৰু চাবোনেৰে ঘঁহিলেও একেবাৰে পৰিষ্কাৰ হৈ নাযায়, আৰু যিহেতু তেনেকৈ পুৰণি হৈ যায় আৰু একেদিনে ঠিক হোৱাটো সম্ভৱ নহয়। গতিকে ঘৰুৱা পদ্ধতিৰে কেনেকৈনো আপোনালোকে ডিঙিৰ কলা লেতেৰা সদৃশবোৰ নোহোৱা কৰিব পাৰে, বা কিলাকুটিৰ লগতে আঁঠুৰ। আৰু এটা কথা, বহুতৰে চেণ্ডেল পিন্ধোতে পিন্ধোতে ভৰিটো চিন হৈ যায়, সেইখিনি খণ্ড বগাৰ নিচিনা হৈ যায় বাকী অংশতকৈ, চেণ্ডেলযোৰ ফিতাখিনি থকা অংশ। আৰু তাতো যদি আপোনালোকে ব্যৱহাৰ কৰে যথেষ্টখিনি সুফল পাব। এসপ্তাহৰ ভিতৰতে আপোনালোকে ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। গতিকে পলম নকৰি বস্তুখিনি আপোনালোকক চিনাকি কৰাই দিওঁ। একেবাৰে নেচাৰেল বস্তু, আৰু আপোনালোকে বৰ সুন্দৰ ৰিজাল্ট এটা পাব। মই নিজেও ব্যৱহাৰ কৰি থাকোঁ, বিশেষকৈ ভৰিৰ ক্ষেত্ৰত। কিন্তু ডিঙি বা কিলাকুটিত তেনেকৈ যিহেতু মোৰ নাই কলা দাগ, আগৰ পৰাই পৰিষ্কাৰ কৰি থকা হয়, স্ক্ৰাব কৰি থকা হয়, সেইবাবে। গতিকে প্ৰথম পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব এচামুচ বেচন ল'ব। বেচন এচামুচ, চাউলৰ গুড়ি এচামুচ, যিকোনো ভাত খোৱা চাউলৰ গুড়ি। আৰু যদিহে আপোনালোকৰ তাত চাউলৰ গুড়ি নাথাকে, অকণমান চাউল তিয়াই পেলাইও ধুনীয়াকৈ পটাত পিচি ল'ব পাৰে। গতিকে সেয়া চাউলৰ গুড়ি এচামুচ। এল'ভেৰা জেল আপোনালোকে ল'ব এচামুচ। এচামুচ এল'ভেৰা জেল, চাউলৰ গুড়ি এচামুচ, বেচন এচামুচ, আৰু তুলসীৰ পাত, যিটো তুলসী সকলোৱে চিনিয়ে পায়, তুলসীৰ পাত আপোনালোকে 4-5টামান ধুনীয়াকৈ মোহাৰি পেলাই ৰস উলিয়াই ল'ব। ধৰি লওক আধা চামুচমান তুলসীৰ ৰস তাত এড কৰিব। আৰু লগতে মচুৰ দাইল, মচুৰ দাইলটো মই শুকানে মিক্সিত গুড়ি কৰি থৈ দিওঁ। স্ক্ৰাবৰ কাম কৰে ভাল, লগতে স্কিন টাইটনিঙৰ কাম কৰে যিসকলৰ বয়সৰ চাপ পৰে। গতিকে আপোনালোকে স্ক্ৰাবৰ কাম কৰিবলৈ মচুৰ দাইলটো মই শুকানে গুড়ি কৰি থওঁ, মিহি কৰি একদম। আৰু তাৰ পৰা আধা চামুচ লওঁ। আপোনালোকৰ যদি তেনেকৈ মিক্সিত গুড়ি কৰি থয় খুবেই ভাল। আৰু যদি গুড়ি নকৰে আপোনালোকে পটাত অকণমান পিচিও ল'ব পাৰে মচুৰ দাইল। লৈ পেলাই সেয়া এচামুচ ল'ব। এই গোটেইখিনি বস্তু ধুনীয়াকৈ মিহলি কৰিব। আৰু মিহলি কৰি পেলাই আপোনালোকৰ যি এইবোৰ লেতেৰা সদৃশ আছে তাত আপোনালোকে এনেকৈ স্ক্ৰাব কৰাৰ নিচিনাকৈ 5 মিনিট সময় এনেকৈ ঘঁহিব, মাছাজ কৰি কৰি। আৰু তেনেকৈ আপোনালোকে 5 মিনিট সময় আঁঠুত, ডিঙিত বা কিলাকুটিত ঘঁহিব। ঘঁহি পেলাই আপোনালোকে সেইখিনি 20ৰ পৰা 25 মিনিট সময় বা 30 মিনিট সময় আপোনালোকে ৰাখি দিব, আৰু তাৰপিছত ধুই দিব। গোটেইখিনি বস্তুৱে বহুত বেছি উপকাৰী হয়। আৰু আপোনালোকৰ যদি ঘৰত ফ্ৰিজ আছে, সেই বস্তুখিনি ধুনীয়াকৈ ষ্ট'ৰ কৰিব পাৰে এসপ্তাহলৈ। যিহেতুকে মই এসপ্তাহ ব্যৱহাৰ কৰিব দিছোঁ, 7 দিন। আপোনালোকে যদি 7 দিন গা ধোৱাৰ আগত ৰেগুলাৰ এনেদৰে ব্যৱহাৰ কৰে যথেষ্টখিনি সুফল পাব। আৰু সৰু ল'ৰা ছোৱালীয়েও নতুন বস্তু এটা লগাব পালে ভাল পায়। ধৰি লওক মাকেও লগালে আৰু তেতিয়া সৰু ল'ৰা ছোৱালীও লগাব বিচাৰে, যিহেতুকে একো ক্ষতি নকৰে স্কিনৰ বাবে। বহুত জোৰে জোৰে খালি নঘঁহিব, যিহেতুকে মচুৰ দাইলটোৱে স্ক্ৰাবৰ কাম কৰিব, চাউলৰ গুড়িয়ে স্ক্ৰাবৰ কাম কৰিব, যিবোৰ লেতেৰা আছে মলি আছে সেইবোৰ ৰিমুভ কৰাত সহায় কৰিব। গতিকে ধুনীয়াকৈ আপোনালোকে এনেদৰে ব্যৱহাৰ কৰিব। আজি মই প্ৰেক্টিকেলকৈ নেদেখুৱালোঁ, মানে এফালে যাব লগা আছে সেইবাবে। গতিকে আপোনালোকক ভিডিঅ'টো মই এনেদৰে আগবঢ়ালোঁ। এইটো হৈছে প্ৰথম পদ্ধতি। এতিয়া আহিছোঁ দ্বিতীয় পদ্ধতিটোৰ বাবে। দ্বিতীয় পদ্ধতিটোৰ বাবে আপোনালোকে ধুনীয়াকৈ এটা কণ্টেইনাৰ ল'ব। তাত আপোনালোকে নাৰিকল তেল, যিটো পেৰাচুটো ল'ব পাৰে বা চুলিত যি ব্যৱহাৰ কৰে সেয়া নাৰিকল তেল আপোনালোকে 5-6 চামুচমান ল'ব। আৰু তাত আপোনালোকে এল'ভেৰা জেল এচামুচ ল'ব। নাৰিকল তেল আৰু এল'ভেৰা জেলখিনি ধুনীয়াকৈ মিহলি কৰিব। যি 7 দিন আপোনালোকে সেই স্ক্ৰাবটো ব্যৱহাৰ কৰিব বা যিটো পেক মই ক'লোঁ সেইটো ব্যৱহাৰ কৰিব, সেই 7 দিন আপোনালোকে ৰাতি শোৱাৰ আগত ধুনীয়াকৈ নাৰিকল তেল আৰু এল'ভেৰা জেলৰ যিটো মই পেক বনাব দিলোঁ, মিহলি কৰি পেলাই ধুনীয়াকৈ থৈ দিব পাৰিব। আপোনালোকে এদিন যে ব্যৱহাৰ কৰিব তেনেকুৱা কথা নহয়। এল'ভেৰা জেল আপোনালোকে ঘৰুৱাও ল'ব পাৰে, পতঞ্জলিও ল'ব পাৰে, সেইটো নিজৰ কথা, বা অইন ব্ৰেণ্ডৰো ল'ব পাৰে। তাৰপিছত আপোনালোকে সেয়া ৰাতি শোৱাৰ আগত ধুনীয়াকৈ ডিঙিটোত অকণমান লৈ পেলাই ঘঁহি থ'ব, এনেকৈ অলপ মাছাজ কৰাৰ নিচিনাকৈ কিলাকুটিত। লগতে আপোনালোকৰ ভৰিৰ যি চেণ্ডেল পিন্ধাৰ ফলত দাগ হৈ গৈছে সেই অংশত, লগতে আঁঠুত নিশ্চিন্ত মনে আপোনালোকে ব্যৱহাৰ কৰিব। আৰু গোটেইখিনি বস্তুৱে আপোনালোকক বহুত বেছি ভাল ৰিজাল্ট দিব। আৰু এইখিনি যে অকল ডিঙি কিলাকুটি আঁঠুতে ব্যৱহাৰ কৰিব পাৰি তেনেকুৱা নহয়, আপোনালোকে মুখতো পাৰে, তেতিয়াও মুখখন গ্ল' হ'ব। লগতে আপোনালোকৰ যিবোৰ দাগ আছে সেইবোৰ নোহোৱা হ'ব। তথাপিও যিহেতুকে মই ডিঙি কিলাকুটি বা আঁঠুৰ দাগৰ বাবে ভিডিঅ'টো বনাইছোঁ সেইবাবে সেইটো কৈছোঁ। কিন্তু মুখতো যদি কিবা কাৰণত লগায় একো ক্ষতি নাই,
গতিকে এৰিছোঁ। আৰু তুলসীয়ে আমাৰ যিবোৰ কিছুমানৰ কলা চৰম পৰে সেইবোৰত যদি তুলসী পিচি পেলাই লগায় বহুত বেছি ভাল ৰিজাল্ট আছে। এইবোৰ আমাৰ প্ৰকৃতিৰ বস্তু আৰু গোটেইখিনি বস্তুৱে আমাক খুব ভাল এটা স্কিনখনক উপকাৰ দিয়ে। গতিকে এইখিনি বস্তু ব্যৱহাৰ কৰিব, কেনেকুৱা পালে জনাব। আশা কৰোঁ আপোনালোকৰ ডিঙি কিলাকুটি বা আঁঠুৰ এই সমস্যাবোৰ ডাগৰ নোহোৱা হ'ব। লগতে আপোনাৰ সৰু কণ কণ ল'ৰা ছোৱালীয়ে যি ঘঁহিব নিদিয়ে তেওঁলোকৰো সেই সমস্যাটো নোহোৱা হ'ব। সৰু সৰু ল'ৰা ছোৱালীক দেখা যায় এইবোৰ কলাৰ নিচিনা হৈ যায়, আৰু সৰুতে যদি ঠিক নকৰে ডাঙৰ হ'লে সেইটো বেছি হৈ যায় আৰু সোনকালে কমাব নোৱাৰা হ'ব। গতিকে সৰুৰ পৰা আপোনালোকে যত্ন ল'ব। এৰিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম।